ৰাজা পাহাৰৰ ওচৰৰে এখন গাঁৱত বসবাস কৰিছিল আৰু সেই গাঁওখনৰ ওচৰতেই থকা গাঁও এখনৰ ছোৱালী এজনীৰ লগত তাৰ বিয়া ঠিক হৈছিল। ককা, ককা, হাত ভৰি বিষাই গৈছে। আপুনি যদি কয় অকণমান গছ এজোপাৰ তলতে জিৰণি লওঁ নেকি, তাৰ পাছত আকৌ আগবাঢ়িম। ঠিক আছে, হ'ব। তোমালোকৰ যদি ভাগৰ লাগিছে তেতিয়াহ'লে এজোপা গছৰ তলতে তোমালোকে অকণমান জিৰণি লৈ লোৱা। তাৰ পাছত সিহঁত সকলোবোৰে এজোপা গছৰ তলতে বহি জিৰণি ল'লে, কিন্তু তেতিয়াই সিহঁতে ঘোঁৰায়ে দৌৰি থকাৰ শব্দ শুনা পালে। দেউতা, সেয়া কিহৰ শব্দ? এনেকুৱা লাগিছে যেন ঘোঁৰাবোৰ দৌৰি দৌৰি এইফালে আহি আছে। ময়ো একো বুজি পোৱা নাই ৰাজা, ইমান বেগেৰে ঘোঁৰাবোৰনো এইফালে কিয় আহি আছে? বৰযাত্ৰীসকলে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে আৰু তেতিয়াই সিহঁতে দেখিলে সিহঁতৰ সন্মুখত ডকাইত ৰৈ আছে আৰু তেতিয়াই সিহঁতে ক'লে, কোনেও যাতে চিঞৰ বাখৰ নকৰ আৰু যাৰ যাৰ ওচৰত গা গহনা দামী দামী বস্তু আছে ইয়াতেই থৈ তহঁত ইয়াৰ পৰা যা গৈ। বেছি চালাকি দেখুৱাবলৈ গ'লে তহঁত কিন্তু মৰিব লাগিব। ডকাইতৰ কথা শুনি সকলোৱে এজন এজনকৈ আহি নিজৰ গা গহনা দামী দামী বস্তু টকা পইচা ডকাইতৰ ওচৰত থৈ সিহঁত তাৰ পৰা পলাল। সকলোবোৰ মানুহ পলাল, কিন্তু মই মোৰ ফুলকিক এৰি থৈ কলৈকো নাযাওঁ। তোৰ ওচৰত দুটা ৰাস্তা আছে। আমি এতিয়া তোক আৰু তোৰ ফুলকিক মাৰি ইয়াতেই পুতি থৈ যাম। নহ'লে তই তোৰ ফুলকিক এৰি ইয়াৰ পৰা পলা। তই পাহৰি যা, তই যে কেতিয়াবা বিয়া পাতিছিলি। ডকাইতৰ ধমকি শুনি ৰাজা তাৰ পৰা পলাল, কিন্তু সিফালে ফুলকি টোপনি গৈছিল। সেইবাবে তাই বাহিৰত কি হৈ আছিল একোৱেই গম পোৱা নাছিল। কিন্তু তাইৰ যেতিয়া টোপনি ভাঙিল তেতিয়া তাই নিজকে দুজন অচিনাকি মানুহৰ লগত পালে। আপোনালোক কোন হয়? মোৰতো ৰাজাৰ লগতহে বিয়া হৈছিল। দৰা ক'ত গ'ল আৰু বৰযাত্ৰীসকল ক'ত গ'ল? আপোনালোক কোন হয়? কোনটো দৰা? ভয়াতুৰটো। সি নিজৰ জীৱন বচাবলৈ তোক ইয়াতে এৰি থৈ পলাল। তই এতিয়া আমাৰ, বুজি পাইছ? ডকাইতৰ কথা শুনি ফুলকিয়ে বহুত ভয় খালে। আপোনালোকক গহনাবোৰ লাগে যদি ৰাখক, কিন্তু মোক এৰি দিয়ক। ফুলকি তাৰ পৰা পলাই পাহাৰলৈ উঠি গৈছিল, কিন্তু তাই ভৰি পিছলি তলত পৰিলগৈ, যাৰ ফলত তাইৰ মৃত্যু হ'ল। কিন্তু তাই মৰাৰ পাছত তাইৰ আত্মাটোৱে শান্তি নাপালে, সেইবাবে তাই এজনী চুৰেল হৈ গ'ল। এদিন সেই গাঁওখনত মোহনৰ বিয়া আছিল আৰু সকলোৱে দৰাৰ লগত যাবলৈ সাজু হৈছিল। মোহন ভাই, বিয়া বুলি মিঠাই চিঠাই বনাইছানে নাই? মই কিন্তু বহুত মিঠাই খাম। মোক কিন্তু মিঠাই দিব লাগিব দেই। বনাইছো। তুমি হেঁপাহ পলুৱাই মিঠাই খাবা। যিমান খাবলৈ মন সিমান খাবা। কিন্তু আমি ইয়াৰ পৰা সোনকালে ওলাই যাব লাগিব দেই। দেৰি হ'লে কিন্তু আমাৰ দিগদাৰ হ'ব। হয়, মোহন ভাই, তুমি কথাটো ঠিকেই কৈছা। সময়মতে নগ'লে সমস্যা হ'ব পাৰে। তাৰ পাছত সকলোৱে কইনাৰ ঘৰলৈ যাবলৈ সাজু হ'ল আৰু গাঁৱৰ মানুহবোৰে বহুত নাচি বাগি আছিল। মোহনে তেওঁলোকক সোনকালে কৰিবলৈ গৈছিল, কিন্তু সিহঁতে নাচ গান কৰি থাকোঁতেই সকলোবোৰ পাহৰিলে। কিন্তু তেনেকৈয়ে চাওঁতে চাওঁতে বহুত ৰাতি হৈ গ'ল। আজিকালি ল'ৰা ছোৱালীবোৰক কথা কৈ একো লাভ নাই। সিহঁতক মই কিমান বাৰ ক'লো সোনকাল কৰ বুলি, কিন্তু সিহঁতে নাচ বাগ কৰিয়েই তত পোৱা নাই। এতিয়া লাভটো কিনো হ'লনো? ইমান ৰাতি হ'ল, এতিয়া কোনফালে কেনি যাওঁ মই একোৱেই ধৰিব পৰা নাই। খুৰা, আপুনি কিয় ইমানকৈ চিন্তা কৰিছে? চিন্তা নকৰিব, আমি সোনকালেই পামগৈ আৰু বিয়া বুলি ফূৰ্তি কৰিলেহে ভাল লাগে। সন্মুখত হাবিখন আছিল আৰু মানুহবোৰে সেয়া গুৰুত্ব নিদি কেৱল নাচি বাগিহে আছিল। চাৰিওফালে নিজান হৈ আছিল আৰু তেতিয়াই আকাশত ডাৱৰে আৱৰি ধৰিছিল আৰু বিজুলী মাৰিবলৈ ধৰিলে আৰু চাওঁতে চাওঁতেই বৰষুণ দিলে আৰু মানুহবোৰে বৰষুণৰ পৰা বাচিবলৈ ইফালে সিফালে গৈ গছৰ তলত ৰ'লগৈ। অলপ আগলৈকেতো বতৰটো ঠিকেই আছিল, কিন্তু পতককেই বৰষুণ দি দিলে। বতৰৰ যে একো ঠিক নাই। অলপ সময়ৰ পাছতেই বৰষুণ এৰিলে আৰু তেতিয়াই মানুহবোৰে তাৰ পৰা যোৱাৰ কথা পাতিলে। মোহনৰ দেউতাক? মোহন কলৈ গ'ল? তাক যে ইয়াত মই দেখা নাই।
কি দেখা নাই কৈছা চোৱাচোন গছৰ তলতে আছে চাগে ৰৈ মোহন মোহন ক'ত আছ তই কলৈ গলি সোনকালে আহ আকৌ যাব লাগে নহয় বহুত দেৰি হৈছে আহ আকৌ মোহনৰ মাক দেউতাক আৰু বাকীবোৰ মানুহে এজন এজনকৈ মোহনক মাতি আছিল কিন্তু মোহনৰ একো খা খবৰেই নাছিল ইমানবোৰ মানুহ আছ তথাপিওনো কোনো এজন মানুহেওনো নেদেখিলি নে দৰা কলৈ গ'ল বেজি নহয় হেৰাই যাবলৈ ইমান ডাঙৰ গছগজীয়া ল'ৰাটো পটককে ক'ত হেৰাই যাব পাৰে মানুহবোৰে মোহনক হাবিৰ চুকে কোণে বিচাৰিলে কিন্তু তাক বিচাৰি নাপাই অৱশেষত মানুহবোৰে দৰা নোহোৱাকৈয়ে ঘৰলৈ উভতি গুচি আহিলে মোহন নাইকিয়া হোৱাৰ কথাটো গোটেই গাঁওখনতেই জুইৰ দৰে বিয়পি পৰিল আৰু সেই কথাটো কইনাৰ ঘৰৰ মানুহেও গম পালে কথাটো গম পোৱাৰ পাছত কইনাৰ ভায়েকে দৰাৰ সাজ পিন্ধি সেই হাবিখনলৈ গ'ল ৰাকেশ হাবিখনলৈ যোৱাৰ পাছতেই আকৌ এবাৰ আকাশত ডাৱৰে আৱৰি ধৰিলে আৰু বৰষুণ দিবলৈ ধৰিলে মই ইয়াৰ পৰা আঁতৰলৈ যাব লাগিব তেতিয়াহে মই গম পাম ইয়াত কি হৈছিল ৰাকেশে জানি বুজিয়েই ভিৰৰ পৰা আঁতৰত ৰলগৈ আৰু তেতিয়াই তাৰ সন্মুখত এজনী চোৰেল আহি ওলালহি আৰু চোৰেলজনীকে কইনাৰ নিচিনা দেখিছিল আহিলি মোৰ দৰা ৰজা এতিয়া তই মোৰ লগত যাব লাগিব চোৰেলজনীৰ কথা শুনি ৰাকেশে ভয়তে থৰথৰকৈ কঁপিবলৈ ধৰিলে আৰু তেতিয়াই চোৰেলজনীয়ে যাদু কৰি ৰাকেশক অচেতন কৰি দিলে আৰু ৰাকেশৰ যেতিয়া চেতনা ঘূৰি আহিলে তেতিয়া সি নিজকে এটা গুফাৰ ভিতৰত পাইছিল আৰে মই কলৈ আহিলো এইটো দেখোন গুফাহে মই ভাবিছিলো ভিনদেউক ডকাইতে লৈ গ'ল কিন্তু এয়া দেখোন মই চোৰেলৰ কবলতহে পৰিলো তেতিয়াই ৰাকেশে পিছলৈ ঘূৰি চালে আৰু দেখিলে মোহনক ৰছীৰে বান্ধি থৈ দিছে ৰাকেশ তুমি ইয়ালৈ কেনেকৈ আহিলা তোমাকো সেই চোৰেলজনীয়ে আনিলে নেকি ভিনদেউ মই আপোনাক বচাবলৈ হাবিলৈ আহিছিলো কিন্তু তালৈ আহি মই নিজেই ফচি গলো চোৰেলজনীয়ে আমাক এতিয়া শুদাই নেৰে কিন্তু চোৰেলজনীৰনো আমি কি অপকাৰ কৰিছিলো তহঁত চব একেই তহঁতে এজনী ছোৱালীক বিয়া কৰাই তাইৰ জীৱনটো ধ্বংস কৰ তাৰ আগতেই মই তহঁতক ইয়ালৈ লৈ আহিছো মোৰ নিচিনা যাতে কাৰো লগতেই নহওক মই বহুত সপোন দেখি ৰাজাৰ লগত বিয়া হৈ আহিছিলো কিন্তু সি মোক হাবিৰ মাজত ডকাইতৰ হাতত এৰি নিজৰ জীৱন বচাবলৈ সি তাৰ পৰা পলাল ভয়াতুৰটো কৰবাৰ চাওক চোৰেল আপোনাৰ কথাবোৰ শুনি বহুত বেয়া লাগিল আপোনাৰ লগত যি হ'ল বহুত বেয়া হ'ল কিন্তু মই মোৰ পত্নীক বহুত ভাল পাওঁ আৰু মৰাৰ দিনটোলৈকে ভাল পাই থাকিম মই তাইক এৰি থৈ কেতিয়াও নাযাওঁ ফাঁকি দি একো লাভ নাই তহঁত এতিয়া গোটেই জীৱন ইয়াতেই থাকিব লাগিব চোৰেলজনীৰ কথাবোৰ শুনি মোহন আৰু ৰাকেশে কান্দিবলৈ ধৰিলে কিন্তু তেতিয়াই তালৈ ৰাজা আহিল ফুলকি মইহে তোমাৰ অপৰাধী ইহঁত নহয় গতিকে তুমি মোক যি শাস্তি দিবলৈ বিচাৰা দিব পাৰা কিন্তু তুমি ইহঁতক যাবলৈ দিয়া ৰাজাক সন্মুখত দেখি ফুলকি চোৰেলৰ বহুত খং উঠিল ভালেই হ'ল তই মোৰ সন্মুখলৈ আহিলি নহ'লে মই কিমানটা দৰাক মাৰিবলগীয়া হ'লহেঁতেন একো ঠিক নাই ফুলকি তুমি যদি ভাবি লৈছা মই তোমাৰ লগত বিশ্বাসঘাতকতা কৰিছোঁ তেতিয়াহ'লে তুমি মোক মাৰি পেলোৱা মোৰ একো কথা নাই কিন্তু সঁচা কথাটো হৈছে কি মই তোমাক বিশ্বাসঘাতকতা কৰা নাই তুমি সেইদিনাৰ ঘটনাবোৰ গম নোপোৱা কাৰণ তুমি শুই আছিলা মই ডকাইত দুটাক বহুত কাকুতি মিনতি কৰিছিলোঁ লাগিলে আমাৰ গা গহনা টকা পইচা সকলোবোৰ লৈ যাওক কিন্তু আমাৰ পৰিয়ালটোক তাৰ পৰা যাবলৈ দিয়ক কিন্তু ডকাইত কেইটায়ে নুশুনিলে আৰু উপায় নাপাই মই তাৰ পৰা পলাবলগীয়া হ'ল কিন্তু তুমি বিশ্বাস কৰা মই আজিলৈকে বিয়া কৰোৱা নাই তোমাৰ ভাৱনাতেই মই আজিলৈকে ডুব গৈ আছো ৰাজাৰ কথাবোৰ শুনি চোৰেলজনীৰ খং ঠাণ্ডা হ'ল আৰু তাই কথাবোৰ বুজি পালে আৰু তেতিয়াই তাইৰ আত্মাটোৱে শান্তি পালে আৰু সেইদিনাৰ পৰাই হাবিত আৰু কোনো দৰা নাইকিয়া হোৱা নাছিল